মই বৰ্তমান ৰেডি হৈছোঁ মন্দিৰত যাবলৈ আৰু এইফালে মোৰ কাৰণে ভাইয়ে কেক পঠাইছিলে তো ৰাতি কটা নহ'ল তো এতিয়া কাটিবলৈ লৈছোঁ আৰু কেকটো কাটি জল্দি ওলাই যাওঁ পুৰা দেৰি হৈছে এতিয়া জল্দি কেক কাটো। হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আপোনালোকে অলৰেডি গমেই পাইছে যে আজি হৈছে মোৰ বাৰ্থডে। তো আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰিব যাতে মোৰ আহিব লগা দিনবোৰ আৰু ভাল হয় আৰু ভগৱানে যাতে মোক ভালে ৰাখে আৰু আজিৰ এই দিনটো আৰু বিশেষ কৰিবলৈ বৰ্তমান মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ আৰু ভইচটো যে একেবাৰে বেয়া হৈ আছে। তো গাইজ ফাইনেলি কেক কটা হৈ গ'ল। থেংক ইউ ছ' মাছ ভাই কেকটো পঠোৱাৰ বাবে। আৰু এতিয়া মই জল্দি ওলাই যাওঁ ঘৰৰ পৰা কাৰণ মোৰ অলৰেডি লেট হৈ আছে। তো এতিয়া গৈ আছোঁ নেক্সট আপোনালোকক দেখাই আছোঁ আজিৰ দিনটো কি কৰোঁ আৰু ক'ত যাওঁ। তো এয়া দেখিছেনে গাইজ মই এনেকৈ হেলমেটটো টানি থাকিব লগা হৈছে। এয়া টিকেনে মানে মোৰ কাৰণে এনেকুৱা এটা হেলমেট লৈ আনিছে, মই ধৰি নাথাকিলে ই পিছৰ ফালে দৌৰি থাকে। আৰু টিকেন আৰু মই বৰ্তমান গৈ আছোঁ আৰু এজন লগৰ আহি আছে দীপ। গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ মন্দিৰ আৰু মদন কামদেৱ জন্মদিন কাৰোবাৰ প্লেট কোনোবাই লৈছে আৰু দীপটো আহিয়ে আছে, আহি পোৱা নাই এতিয়ালৈকে। আৰু চবতকৈ দুখৰ বিষয় যোন লগত আহিছে ই মোৰ বাৰ্থডে নাজানে। জানো মই কোৱাৰ পিছত উইচ কৰিছে। মই জানো এতিয়া আকৌ হেপী বাৰ্থডে। থেংক ইউ ছ' মাছ। আৰু আজিৰ বিশেষ দিনটো আৰু অলপ বিশেষ কৰিবলৈ আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ আৰু আপোনালোকক বহুত ধুনীয়া। অঁ সেইকাৰণে মোৰ আহিব ইচ্ছা আছে। মানে ইয়াত আহিলে এনেকুৱা লাগে পূৰা শান্তিময় এটা পৰিৱেশ, মানে পূৰা হাল্লা নাই একো নাই, পূৰা চাৰিওফালে গছ গছনিৰে ভৰা। তো সেইটো কাৰণে মোৰ ইচ্ছা আছিলে আজিৰ দিনটোত ইয়াতে আহিব। তো ফাইনেলি আহিব পালোঁ আৰু ভাবিছিলোঁতো মৰ্ণিং অহা নহ'বই চাগে, টাইমে নিমিলিব, কিন্তু ফাইনেলি আহিব পালোঁ, ভগৱানে লৈ আনিলে। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈকে। মই কৈ আছিলোঁ মোক এটা ভিডিঅ' বনাই দিয়া, ইহঁত দুয়ো চেল্ফি লৈ আছে। গ্ৰেট। মোক দীঘলকৈ নালাগে। আচ্ছা নিজে ফটো উঠাত বিজি। ফাইনেলি আহি পাই গ'লোঁ এতিয়া আমি মেইন মন্দিৰ। আজিলৈকে মই আহি পোৱা নাই, লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ। ফাইনেলি পূজা কৰা হৈ গ'ল আৰু এইফালে চাওক আহাৰ পৰা ফটো উঠাত বিজি। এইফালে এটা ফটো উঠাই তৎপৰাই মোবাইল ফুল, টিকেটৰ ফটো উঠা শেষ হোৱা নাই। আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, গৈ যাব আছে অফিচলৈ, মানে অফিচৰ লগৰকেইটাক লগ কৰিবলৈ আছে। তো এতিয়া ইয়াৰে পৰা ওলাই যাওঁ। নাই তুমি কি ভাবিছা? তোমাৰ ভাৱনাটো নহয়। Yes, you are right. বেলেগ ফালে ওলাই এই মন্দিৰৰ মানুহ দিছে নেকি? মন্দিৰৰ মানুহ দিছে ক'ত? মন্দিৰ লগে গৈছিলা চকলেট এই দুটা? এইটো এতিয়া দিলে, এইটো এতিয়া দিলে। এইটো দিয়া মানুহটো আহিয়ে পোৱা নাই ৰ'বা। আমাৰ অফিচত
লিংকটো আহিছে তেওঁতো আহিছে আৰু আমাৰ আধা ঘণ্টা আগতে ওলাইছে আহিছিলে আৰু ক'ৰবাত গৈছিলে অঁ মানুহটোক থেংক ইউ দিব কাৰণে নাই ৱাহ দিব থেংক ইউ মই আহি পাই গ'লো এতিয়া ৰেষ্টুৰেণ্ট ডাইৰেক্ট মন্দিৰৰ পৰা এইফালে ধুবই বেচেৰা লাজতে মুখখন ঘূৰাই দিছে গালটো দেখাব বুলি ভয়তে এইফালে টিকেট আছে এইফালে মিনালদা আছে আৰু টিম্পিবা এতিয়ালৈকে আহি পোৱা আৰু কোনো নাই টিম্পিবা আহি পোৱা নাই আৰু এইফালে থেংক ইউ ছ' মাছ আৰু বাকী তোমালোকৰতো মই পিন্ধি আছোঁ বাকী টিকেটৰটো খাব আছিলে বাকী আছে খাম গৈ Thank you. টিকেটে কিমান দেখিছো আৰু একো বুঢ়া হ'লে বেছি কফালে কিমান বেয়া কথা মালে কৈছো হা 26 তোমালে 26 তোমাইছে নহয় 25 তো মিছাকে কৈছো 25 হৈ গ'ল নাই হোৱা ছোৱালীবোৰে কমকে কৰে মই একো জন্ম আমি 26 তোমাইছে ফাইনেলি কেক কাটা মেলা হৈ গ'ল চবতকৈ লেট ছোৱালী এজনী চবতকৈ লাষ্টত আহি গৈছে গতিকে ৰেষ্টুৰেণ্টৰ বিচাৰি মানে পাৰ হৈ গুচি গৈছে এতিয়া খোৱা লোৱা পৰ্ব আমাৰ ষ্টাৰ্ট খাব লাগে এতিয়া খাব লাগে বাৰ্থডে বাৰ্থডে শেষ বাৰ্থডে শেষ মানে ৰ'বা মোৰ গাইজ ফাইনেলি খাই লৈ আমি ওলাই আহিলোঁ এতিয়া আমাৰ মাদাৰক বাই বাই দিওঁ বাকী দুজন থাকিব বাৰু বাকী এটাক বাই বাই দিয়াৰ কাৰণে এটা বাই বাই থেংক ইউ ছ' মাছ বাই 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 আৰু কোনোবা লগ পাম তো গাইজ মই বৰ্তমান আহি পাই গ'লোঁ নাৰেংগী আৰু এইফালে মোৰ কলেজৰ ফ্ৰেণ্ডছখিনিয়ে ৰৈ আছে হেল্ল' গাইজ হাই হাই প্লিজ চিটটো এক্সচেঞ্জ কৰি দিয়া তাতে যোৱা সোমাই ফাইনেলি আহি পাই গ'লোঁ এতিয়া মই মোৰ কলেজৰ ফ্ৰেণ্ডৰ লগত অলপৰাতত গুচি আছোঁ এইফালে আমাৰ মহিলাটো লুকাই আছে প্ৰেক্টিচ কৰি আছে ধৰা অংকুৰৰ মৰিছে মোৰ কি মনত পৰিছে গম পাইছোঁ এইফালে আছে প্ৰকাশ হাই হেল্ল' অঁ কালি আৰু আহিবই লাগিল ইফালে বাৰ্থডে কালি এডভান্স বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে কোনো লগাই কে হৈ গ'ল দে হাতলি মাৰি দে হৈ গ'ল কিমান ক'বি বুঢ়ী হ'ল আৰু ভাবিছোঁ গম পাম হ'ব দে খুৱাই দিয়া ভিডিঅ' নবনাই নহয় কালি আছে কেক কাটা প্ৰেক্টিছ কৰিলোঁ নেকি অঁ কেক কটা প্ৰেক্টিছ কৰি লওঁ অলপমান দিব লাগে অঁ শকত মানুহ না অংকুৰক গোটেইটো দি দিব লাগে মোৰ মতে এনেকৈ লৈ দিম ভিডিঅ' হৈ আছে বেমাৰী ময়ো বেমাৰী কিয় ইমান টেনশ্যন লৈছা আৰু এইফালে মোৰ কফি চাওঁ গোটেই পেলাই কফি কাপ মই খাব পোৱা নাই এইটো পেটলা খাই আছে আৰু পেটলা হ'ব এইকেইটা খাই খাই শেষ কৰিব পৰা
ভিডিঅ' কৰিব নহ'ল এখন গাঁৱত নকৰিবি ভাই কৈছে এখন দুলো তুমি কাম দিছিলচোন তই এতিয়া তই পালক কৰিলি আৰে নহয় মানুহ হৈছে অঁ অংকুৰ নহয় তই ব্লগ কিয় বনাবি ই নিজে 40টা হাঁহ ই অকলে 40টা হাঁহ মই কোৱা নাই আৰু তই মুখে নেদেখা কি ব্লগ বনাবি কপৰা নেদেখা ওই ইকাৰ মাস্ক নাই কিন্তু অঁ মাস্ক আনিছিলো ৰাস্তাত কৈ দিকে সাবস্ক্রাইব কিমান পইচা পাবা কিমান কিয় লাগে ভাই তই জলদি না ৰিল বনাবৰ নহয় এপ্লাই কৰি ঐ ইয়াৰ ফালে অংকুৰ তাৰ ফালে ছাগলী মাংস গৈছে মানি লৈছে দুয়োটাই এইটো চবতকে কমেণ্ট লিখিছে দুয়োটাই মানি লৈছে অংকুৰ কিবা ক'ব আছিল মই নাখাওঁৱে অংকুৰ কিবা ক'ব আছিল দুলোখান চাই ললা আমি খাও দে মোৰখন নাহে মোৰখন এইটো খাই লোৱা অংকুৰ কি ক'ব আছিল তুমিয়ে উঠোৱা হাঁহ বলা খাবলা বহুত দিন খোৱা নাই আমি কমটো পালো নেকি কিন্তু অংকুৰৰ প্লেটত বোলে ভাগত কমকে পৰে ভিডিঅ' নাই দেই কৈছিলে কথা বেয়া হ'ব নিজে চেনেল খুলিছে সি মানে কেমেৰাটোক মাতি আনিছে যে মোৰ ফালে ভিডিঅ'টো মই চোৱা নাই কি কৈছে চানা মোকো কৈছে মোক কি কয় শ্বেয়াৰ কৰ বোলে চাহটো চাহ ছাবস্ক্ৰাইব কৰ লগতে শ্বেয়াৰ কৰ তুমি তো মাথা মন্ত্ৰী কেনে কেতিয়া পাবলো ৰিলেশ্যন কেনেকৈ আহিলা দুইটা ৰিলেশ্যনশ্বিপত কেনেকৈ আহিলা বা আমিতো প্ৰকাশক পিকনিকৰ কথা ক'বই নোৱাৰি বাপৰে বাপ পিকনিক সময়ত পিকনিকৰ কথা অঁ আচ্ছা অঁ জীৱনত এনে পিকনিক যাই পাইছে না আমাৰ লগত প্ৰেম ষ্টৰি হে ভাই অংকুৰত জুঠা খাই আছে ব্লক আছে ফোন কৰি কেনে মই তাক দম দিম বোলে একো কৰা নাই দিব্যতে গুচি ভাই প্ৰকাশ বেয়া প্ৰেমত পৰিছে তই জুঠা খাব ৰেডি ছোৱালী নপৰে একা পটৰে লোৱা গান ছোৱালী নপৰে ফাইনেলি আহি ঘৰ পাই গ'লোঁ আৰু আজিৰ কাৰণে ইমানেই আছিলে ব্লগটো আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ কাৰণে বাই বাই আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে